5 যেটো 2 নম্বৰ কোশ্চেন আছে হেতু কি আছে cos a by 1 plus sin a plus 1 plus sin a by cos a equal to কি আছে 2 sec a তো এইখিনিৰ মান কি কৰিব লাগে 2 sec a হিচাপে প্ৰমাণ কৰিব লাগে তো তাৰ কাৰণে আমি কি লম লেফট হ্যান্ড সাইডৰ যেখিনি আছে সেইখিনি লম লেফট হ্যান্ড সাইড কি আছে cos a by 1 plus কি হ'ব sin a plus 1 plus sin a by কি হ'ব cos a এইখিনি আছিল আমাৰ লেফট হ্যান্ড সাইডৰ মান আৰু এইখিনি এতিয়া কি কৰিম সমাধান কৰিম যে অনুপাতবিলাক যদি বেলেগ অনুপাতত থাকে তেনেহলে sin বা cos লৈ পৰিৱৰ্তন কৰি তাৰ পিছত সৰল কৰিব লাগে যেহেতু অনুপাতবিলাক অলৰেডি কি sin আৰু cos ত আছে গতিকে আৰু হেতু ভাঙৰ প্ৰয়োজন নাই ডাইৰেক্ট কিলাম এতিয়া লসাগু লাম তো 1 plus sin আৰু cos এর লসাগু কিমান হ'ব হেতু হ'ব অনুপাত দুটাৰ পূৰণফল অৰ্থাৎ cos a * 1 plus কি হ'ব sin a তো তাত চাবা 1 plus sin a আছে কিন্তু cos a নাই গতিকে cos a ৰ এক পূৰণ কৰিলে কি হ'ব cos square a plus আকৌ তাত cos a আছে কিন্তু 1 plus sin a নাই তো 1 plus sin a কি কৰিব লাগিব এইখিনি পূৰণ কৰিব লাগিব যেহেতু ওপৰতে 1 plus sin a অলৰেডি আছে গতিকে আৰু এটাৰ পূৰণ কৰিলে কি হৈ যাব a square হৈ যাব হ'ব এতিয়া চোৱা cos square a আৰু এইখিনি a + b হোল স্কয়ার ফৰ্মত ভাঙাই দিলে কি হ'ব 1 ক স্কয়ার কৰিলে হ'ব 1 sin ক স্কয়ার কৰিলে হ'ব sin square a আৰু 2ab তাহলে 2 * a আছিল 1 গতিকে পূৰণ কৰিলে 1 এ হ'ব আৰু কি হ'ব sin a হৈ গল তাৰ পিছত চাবা কি আছে এইখিনি যেখিনি আছে এইখিনি ৰাখি দিয়া cos a * 1 plus sin a এতিয়া চোৱা তোমালোকে জানা cos square a আৰু sin square a যোগফলটো কিমান হয় 1 হয় গতিকে এই দুটা পদ আমি কি কৰিলো একেলগে ৰাখিলো তাৰ পিছত কি আছিল 1 plus কি হ'ব 2 sin a ৰাখি দিয়া তাৰ পিছত যিখিনি আছে হেতু একে ধৰণে লিখিবা cos a 1 plus কি হ'ব sin a তো এইখিনিৰ পৰিৱৰ্তে আমি কি বহাই দিম cos square a plus sin square a মানে এইখিনিৰ মান আমি 1 বহাই দিম তো 1 বহালে কিমান হ'ব 1 plus অলৰেডি আগতে কি আছিল 1 আছিল আৰু কি আছিল plus 2 sin a আৰু ডিভাইডেড বাই কি আছিল cos a * 1 plus sin a সেইখিনি লিখি দিয়া cos a * 1 plus কি হ'ব sin a 1 plus 1 কৰিলে কিমান হ'ব হেতু হ'ব 2 plus 2 sin a আৰু ইয়াত আছে cos a * 1 plus sin a তো এতিয়া ওপৰত কি 2 কমন ললে তাত থাকিব 1 আৰু ইয়াত যেহেতু 2 লৈছো গতিকে থাকিব কিমান sin a ডিভাইড বাই cos a * 1 plus কি হ'ব sin a ইয়াত cos a হ'ব তো চাবা ওপৰত কি আছে 1 plus sin a পূৰণ দুৰ লগত পূৰণ হিচাপে আছে আৰু হৰত কি আছে cos এৰ লগত 1 plus sin a পূৰণ হিচাপে আছে গতিকে এইটো কাটি দিলে থাকিব কি 2 by cos a আৰু আমি জানো 1 by cos a মানে কি লিখা যায় sec a গতিকে হেতু কি লিখিম sec a হিচাপে লিখিম কিন্তু লগত কি আছিল 2 গতিকে সন্মুখত এটা কি বহাই দিম 2 sec a আৰু চাবা ৰাইট হ্যান্ড সাইড যেটো আছে ৰাইট হ্যান্ড সাইডত কি দিয়া আছে 2 sec a দিয়া আছে গতিকে ইয়াত লিখি দিয়া ৰাইট হ্যান্ড সাইড বাস প্ৰমাণটো হৈ গল গতিকে এইখিনিয়ে ইয়াৰ সমাধান